নমস্কাৰ দীপিকাৰ হল চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই মগজ আৰু গাখীৰেৰে কেনেকৈ পনীৰৰ তৰকাৰী বনাব পাৰি তাকে দেখুৱাবলৈ ওলাইছো। আশা ৰাখিছো ভিডিঅটো চাই ভাল পাব। চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব। তেন্তে বলকচোন পলম নকৰি আমি ভিডিঅটো আৰম্ভ কৰো। এয়া মই কেইটামান মগজ লৈছো। মগজখিনি মই আধা ঘণ্টাৰ কাৰণে তিয়াই ৰাখিম। আধা ঘণ্টা তিওৱাৰ পিছত এতিয়া মই মগজখিনি এটা সুন্দৰ পেষ্ট বনাই ল'ম। এয়া মই মিক্সিত দি দিছো। লগতে মই 4টা কেঁচা জলকীয়া আৰু এডোখৰ আদা দিম। পেষ্টটো বনাবলৈ মই অকণ পানী যোগ কৰিছো। এয়া মোৰ পেষ্টটো ৰেডি হ'ল। আকৌ মই 2টা বিলাহী ধুনীয়াকৈ ধুই লৈছো। বিলাহী 2টা এতিয়া মই সৰু সৰুকৈ কাটি লৈ মিক্সিত এটা পেষ্ট বনাই ল'ম। এয়া বিলাহীখিনি মই মিক্সিত দিছো। পেষ্টটো মোৰ ৰেডি হৈ গ'ল। এয়া মই পনীৰ লৈছো 400 গ্ৰাম। পনীৰখিনি মই এতিয়া সৰু সৰু টুকুৰা কৰি কাটি লৈছো। এতিয়া মই গেছ জ্বলাই কেৰাহী পাতি দিছো। মই ঘিৰে বনাম, আপোনালোকে তেল দিও বনাব পাৰে। এয়া মই 2 চামুচ ঘি দিছো। ঘিখিনি মই প্ৰথমতে গলিবলৈ দিম। ঘিখিনি গলি গৈছে। মই এতিয়া শুকান জলকীয়া কেইটামান দি দিছো। কেইটামান মই গোটা জিৰা ফুটাই দিছো। লগতে তেজপাত দুখিলা দিছো। এতিয়া বিলাহীৰ পেষ্টখিনি দিছো। প্ৰথমতে বিলাহীখিনি মই শুকানকৈ ভাজি ল'ম। এতিয়া মই 1 চামুচ ধনিয়া গুড়ি যোগ কৰিছো। 1 চামুচ জলকীয়া গুড়ি যোগ কৰিছো। লগতে 1 চামুচ মই জিৰা গুড়ি যোগ কৰিছো। 1 চামুচ নিমখ যোগ কৰিছো। এবাৰ মই ভালকৈ লৰাই দিছো। এইখিনি সময়ত গেছৰ ফ্লেম মিডিয়ামত ৰাখিব লাগে। এতিয়া সৰু চামুচেৰে 1 চামুচ মই চেনি যোগ কৰিছো। চেনিয়ে সুস্বাদুৰ লগতে কালাৰো খুব ধুনীয়া কৰে। আগতে কৈছো এইখিনি খুব শুকানকৈ ভাজিব লাগিব, একেবাৰে ড্ৰাই কৰিব লাগিব। কেৰাহী সাইডে সাইডে তেল বেৰিঙিছে, তাৰ মানে মোৰ এইখিনি ভাজি হৈ গৈছে। এতিয়া পেষ্ট বনাই থোৱা মগজখিনি মই দি দিছো। এতিয়া আটাখিনি আকৌ মই ভালকৈ ভাজি ল'ব লাগিব। এইখিনিও মই প্ৰায় পানীটো নোহোৱা কৰি ল'ম প্ৰথমতে। মই বাকি থকা পেষ্টখিনিও দি দিছো, কাৰণ মোৰ অলপ তৰকাৰী বেছি হ'ব, সৰহ হ'ব। আটাখিনি ভালকৈ মই মিডিয়াম ফ্লেমত ভাজি ল'ম। এইখিনিও যিমান পাৰো মই শুকান কৰি ভাজি ল'ম। ভালকৈ ভাজি নললে মগজৰ কেঁচা গোন্ধটো থাকি যাব পাৰে, গতিকে ভালকৈ ভাজি ল'ব লাগে, তেতিয়া টেষ্টটো খুব সুন্দৰ হয়। এইখিনি প্ৰায় শুকান হৈছে। এতিয়া মগজ থকা বাটিটো ধুই পেলাই মই পানীখিনি দি দিছো। এইখিনি মোৰ ভাজি হৈ গ'ল। এতিয়া মই ইয়াত তাজা গাখীৰ যোগ কৰিম। মই তাজা গাখীৰ লৈছো, যিকোনো গাখীৰ ল'লেই হ'ব। এয়া মই এবাটি গাখীৰ যোগ কৰিছো। আকৌ মই লৰাই দিছো ভালকৈ। যেহেতু গাখীৰখিনি খুব ঘন আছিলে, সেইকাৰণে মই আৰু অলপ পানী যোগ কৰিছো। এতিয়া এইখিনি মই ভালকৈ উতলিবলৈ দিম। এইখিনি সুন্দৰ গ্ৰেভি হ'ব। যদি পানী বেছিকৈ দিবলৈ বিচাৰে তেন্তে আৰু অলপ পানী যোগ কৰিব পাৰে। আঞ্জাখন উতলিবলৈ ধৰিছে। এতিয়া মই পনীৰখিনি ইয়াত যোগ কৰিম। পনীৰখিনি মই নাভাজাকৈয়ে দিম। আপোনালোকে ইচ্ছা কৰিলে ভাজি ল'ব পাৰে। ময়ো মাজে মাজে ভাজিয়ে বনাওঁ, কিন্তু আজি মই কেঁচাই বনাম। এতিয়া মই পনীৰখিনি যোগ কৰিছো। পনীৰ দিয়াৰ পিছত মই 4-5 মিনিট সময় ভালকৈ উতলাই ল'ম। মই পনীৰখিনি সম্পূৰ্ণ নিৰামিষ পদ্ধতিত বনাইছো, সেইকাৰণে কোনো পিঁয়াজ বা নহৰু ব্যৱহাৰ কৰা নাই। মোৰ প্ৰায় 4-5 মিনিট হৈ গৈছে।
তাৰমানে মোৰ আঞ্জাখন হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি আপোনালোকক এটা বাটিত চাৰ্ভ কৰি দেখুৱাই দিম। দেখিছেনে তৰকাৰীখন কিমান গ্ৰেভি হৈছে। খাবলৈ ডাইনিং টেবুলত মানুহ ৰখিয়ে আছে, গতিকে মই দৌৰাদৌৰিকৈ চাৰ্ভ কৰি দেখুৱাই দিছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ কাষত থকা বেল আইকনটো টিপি থ'বলৈ নেপাহৰিব। পিছৰ ভিডিঅ'টোত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।